আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী দুটি পাচলি আপোনালোকক পৰিচয় কৰাই দিছোঁ। এইটো হ'ল বিলাহী আৰু এইটো হ'ল তিয়ঁহ। তিয়ঁহ আৰু বিলাহীৰ গুণতত্ত্বখিনি আপোনালোকক অৱগত কৰাইছোঁ ভিডিঅ'ৰ দ্বাৰাই। আমাৰ শৰীৰটো চলিবলৈ হ'লে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন। আমি এনেই পানী খোৱাৰ উপৰিও আমি তিয়ঁহ খাব লাগে। এই তিয়ঁহটো আমাৰ শৰীৰ পানীৰ অভাৱ হ'লে তাক পূৰণ কৰে। গতিকে তিয়ঁহটো দেখাত তিয়ঁহ হয়, কিন্তু ইয়াত পানীৰে ভৰপূৰ, সেই হেতুকে আমি তিয়ঁহ খাব লাগে। আৰু বিলাহী ৰক্তহীনতা দূৰ কৰে। আমি বিলাহী কিছু লোকে গেষ্ট্ৰিকৰ কাৰণে ভয়ত নাখায়, কিন্তু গেষ্ট্ৰিকৰ কাৰণে মানে গুটিকেইটা পেলাই দিব লাগে, তেতিয়া গেষ্ট্ৰিকৰ প্ৰভাৱটো কমে। গতিকে এই ৰক্তহীনতা দূৰ কৰে, স্বাস্থ্যৰ কাৰণে আমাৰ দুৰ্বলতা নাশ কৰে। সেইটোকে বিলাহীও আমাৰ প্ৰয়োজন, তিয়ঁহো প্ৰয়োজন। এই গুণতত্ত্ব দুটা আমি আপোনালোকক অৱগত কৰালোঁ। আমি বেজজ্ঞানী ডক্তৰ নহয়, কিন্তু বাৰীতে হোৱা গোবৰ সাৰত কৰা পাচলি গুণতত্ত্বখিনিহে অৱগত কৰিছোঁ। কিন্তু বজাৰৰ পৰা ঔষধ দিয়া বিলাহী আৰু তিয়ঁহ খালে এই গুণ আপোনালোকে নাপায়, স্বাস্থ্য অনিষ্ট হ'ব। বাৰীতে কৰা হ'ব লাগিব।